My dear students, এই ভিডিঅ'টোত দশম শ্ৰেণীৰ এক্সাৰচাইজ 8.2ৰ গণিতসমূহ সৰলভাৱে আৰু সংক্ষেপে বুজাবলৈ চেষ্টা কৰা হৈছে। ভিডিঅ'টো সম্পূৰ্ণভাৱে চালে ছাত্ৰ ছাত্ৰীৰ সুবিধা হ'ব বুলি মই ভাবোঁ। মাই ডিয়াৰ ষ্টুডেণ্টছ, নমস্কাৰ। আজি মই দশম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অষ্টম অধ্যায় ত্ৰিকোণমিতিৰ পৰিচয় অনুশীলনী 8.2ৰ কিছুমান গণিত বুজাবলৈ চেষ্টা কৰিম। কিন্তু এই গণিতসমূহ বুজাৰ আগতে আমি এই sin 60 বা sin 38 ডিগ্ৰীৰ মানকেইটা আমি শিকি ল'ব লাগিব। আহাচোন শিকি লওঁ। আমি প্ৰথমে এয়াৰ মানে 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী, 90 ডিগ্ৰী, সাইন, কছ, টেন, কট, চেক, কছেকৰ ভেলুবিলাক শিকিব লাগিব। এইটো শিকাৰ এটা উজু প্ৰচেছ আছে। উজু প্ৰচেছটো হ'ল প্ৰথমে কৌশলটো আমি কি কৰিম, 0ৰ পৰা কেইটা ঘৰ আছে 1 2 3 4 5, আমি 5 লৈ লিখিম 0 1 2 3 4, পাঁচটা হৈ গ'ল 1 2 3 4। এতিয়া আমি কি কৰিব লাগিব, গোটেইকেইটাক 4ৰে হৰণ কৰিব লাগিব। গোটেইকেইটাক আমি 4ৰে হৰণ কৰি দিলোঁ। হৰণ কৰিলে কি হ'ল, 4 গুণ 4, এইটো 1 হৈ গ'ল। এতিয়া আমি কিমান পালোঁ, 0 যদি আমি 4ৰে হৰণ কৰোঁ আমি কিমান পাম, 0ই পাম। তাৰপিছত 1/4, এইটো কটাকটি কৰিলে 2 1 2 2 4, 1/2, 3/4, এইটো 1 হ'ল। তাৰপিছতো হ'ল আমি কি কৰিব লাগিব, এইকেইটাৰ বৰ্গমূল উলিয়াব লাগিব। 0টো 0 হ'ব, ইয়াৰ বৰ্গমূল কিমান হ'ব, 1ৰটো 1 হ'ল, আৰু 4ৰ বৰ্গমূল 2, 1ৰ বৰ্গমূলটো 1, আৰু 2ৰ কি হ'ব √2, √3টো বৰ্গমূল ল'ব নোৱাৰি, √3, 4ৰ বৰ্গমূল 2, 1ৰটো 1। আমি এইটো পালোঁ ৰাখি পেলাই। এতিয়া আমি কি কৰিব লাগিব, ওপৰৰ পৰা ক্ৰমান্বয়ে বঢ়াই দিব লাগিব। প্ৰথমে কি আছিলে 0, 0, 1/2, 1/√2, √3/2, 1। তাৰপিছত কি কৰিব লাগিব, কছৰ ভেলু ওলাবলৈ উল্টাকৈ লিখি দিব লাগিব। ইয়াৰ পৰা কি পালোঁ 1, তাৰপিছত √3/2, তাৰপিছত 1/√2, 1/2, তাৰপিছত কি আছিলে 0 হৈ গ'ল। আৰু 10ৰ মানটো ওলাব লাগে। 10 মানে কি, 10 মানে আমি জানো 10 মানে কি, সাইন বাই কছ। আমি কি কৰিব লাগিব, সাইনৰ মানটো কিমান আছে, ধৰা সাইন 0 ডিগ্ৰীৰ মান 0, কছ 0 ডিগ্ৰীৰ মান 1। 0ক 1ৰে ডিভাইড কৰোঁ, তাৰমানে কিমান পাম, 0 পাম। আমি কি লিখি দিম, 0। সেইদৰে আমি এইটো বাই এইটো তেতিয়া কিমান হ'ব, যেনেকৈ 1/2, এইটো বাই কৰিলেতো উল্টাই যাব, 2/√3 হৈ যাব। 2টো কেঞ্চেল হৈ গ'ল, কিমান পালোঁ 1/√3, তেতিয়া কি হ'ব 1/√3। সেইদৰে এইটোতো কাটাকাটি যাবগৈ উল্টালে, হৈ যাব 1, এইটো কি হৈ যাব √3। আৰু আমি 1ক তো 0ৰে ডিভাইড কৰিব নোৱাৰোঁ, সেইকাৰণে এইটো আমি অনিৰ্ণয়, এইটো আমি উলিয়াব নোৱাৰোঁ। আমি কি লিখিলোঁ, অনিৰ্ণয়, মই নিৰ্ণয় কৰিব নোৱাৰি। এতিয়া কি কৰিম, এতিয়া আকৌ এইটো উল্টাই দিলে লিখি দিলে হ'ব। যেনেকৈ ইয়াত কি আহিব, যিহেতু অনিৰ্ণয় আছে ইয়াত অনিৰ্ণয় আহিব। তাৰপিছত কি আছে √3, 1, 1/√3, 0। আৰু এটা কথা, উজু কথা মানে কি, যদি আমি এই প্ৰথম 3 লাইন ওলাই ল'ব পাৰোঁ, বাকীখিনি সাইনৰ এইটোৰ অপজিট কি হ'ব, কছেক, কছৰ অপজিট কি হয় চেক, আৰু টেনৰ অপজিট কি হয় কট। এইদৰে আমি উলিয়াই ল'ব পাৰোঁ। যেনেকৈ এতিয়া আমি চেক ওলাব লাগে, এই কছটো আছে নহয়, কছৰ পৰা 1ক উল্টালে 1ই হ'ব, আৰু এইটোক যদি আমি বিপৰীত কৰি দিওঁ কি হ'ব 2/√3। সেইদৰে এইটো কি কৰি লিখিব √2, এইটো উল্টালে কি হ'ব 2, আৰু 0ক যদি আমি ৰেচিপ্ৰকেল কৰোঁ ইয়াক আমি নিৰ্ণয় কৰিব নোৱাৰিম, কি হ'ব অনিৰ্ণয়। সেইদৰে এতিয়া
কচেক ওলাব লাগে কচেক এইটো জিৰোকটো আমি কি কৰিব পাৰোঁ কৰিব নোৱাৰোঁ জিৰোক ৰেচিপ্ৰকেল নাই কি কৰিব লাগিব এইটো কি হ'ব অনিৰ্ণয় 1/2 কি হ'ব 2 এইটো কি হ'ব √2 ৰেচিপ্ৰকেল কৰিছোঁ মানে উল্টাই দিব লাগে √3/2 আছে যে এতিয়া এইপিনে মানে কি হ'ব 2/√3 1 কৰিলেতো 1 হ'ব এইদৰে আমি চাৰ্টখন তোমালোকে ইচ্ছা কৰিলে মুখস্থ কৰি ল'ব পাৰা বা এইদৰে পাহৰি গ'লে কেইবাবাৰ প্ৰেক্টিছ কৰিলে 3 মিনিটতে কৰি দিব পাৰিবা এতিয়া আমি পাঠ্যপুথিৰ গণিতসমূহ 8.2 কৰোঁ আহা 8.2 প্ৰথমটো আছিলে 1 নম্বৰটো তলত দিয়া বিলাকৰ মান উলিওৱা 1 নম্বৰটো আছে sin 60 ডিগ্ৰী ইনটু cos 30 ডিগ্ৰী প্লাছ sin 30 ডিগ্ৰী ইনটু cos 60 ডিগ্ৰী এই অংকটো আমি মান উলিয়াব লাগে নম্বৰ ওৱানটো sin 60 ডিগ্ৰী sin 60 ডিগ্ৰীৰ ভেলু কিমান sin 60 ডিগ্ৰীৰ ভেলু হ'ল √3/2 ইয়াতে ইনটু আছে আমি ইনটু দিলোঁ cos 30 ডিগ্ৰীৰ ভেলু কিমান √3/2 আমি চাৰ্টৰ পৰা প্ৰথমে লিখি লৈছোঁ যে cos কিমান আছিলে 30 √3/2 এইদৰে sin 60 কিমান আছিলে √3/2 এতিয়া আমি ভেলুটো পুট কৰিলোঁ তাৰপিছত কি আছে প্লাছ এইটো কি আছে sin 30 sin 30ৰ ভেলু কিমান sin 30 ভেলু কিমান sin 30 1/2 আমি কি পাম 1/2 ইনটু cos 60ৰ ভেলু কিমান 1/2 হয় ইনটু দিলোঁ এতিয়া কি কৰিব লাগিব তোমালোকে ইচ্ছা কৰিলে ইনটু দি দিব পাৰা এইদৰে √3 আৰু ইনটু √3 কিমান হ'ব 3 3 = 9 9ক আমি যদি বৰ্গমূল কৰি কিমান পাম 3 তাৰমানে √3 ইনটু √3 3 আৰু 2 2 = 2 2 গুণ কিমান 4 প্লাছ 1ৰ লগত 1 পূৰণ কৰিলে 1 1 = 1 2 2 গুণ 4 এতিয়া কি কৰিব লাগিব লসাগু ল'ব লাগিব কিমান 4 আৰু 4 লসাগুটো 4 ওপৰত আছে 3 প্লাছ 1 3 কি কিমান 4 4/4 কটাকটি কৰিলে কিমান হ'ব 4 1 গুণ 4 এনচাৰটো কিমান হ'ল 1 1ৰ 2 নম্বৰটো আছিলে 2 tan স্কোয়াৰ 45 ডিগ্ৰী প্লাছ cos স্কোয়াৰ 30 ডিগ্ৰী মাইনাছ sin স্কোয়াৰ 60 ডিগ্ৰী এতিয়া আমি এই তালিকাৰ পৰা মানখিনি বহাই লওঁ 2 ইয়াত কি আছে ইনটু তো 2 ইনটু tan 45 ডিগ্ৰী ভেলু কিমান তোমালোকে চাৰ্টত চাই ল'বা মই লিখি দিছোঁ 1 স্কোয়াৰ আছে প্লাছ cos 30 ডিগ্ৰী ভেলু কিমান √3/2 তো √3/2 যেহেতু স্কোয়াৰ আছে আমি স্কোয়াৰ দিলোঁ মাইনাছ sin 60 ডিগ্ৰী ভেলু কিমান √3/2 ইয়াতো স্কোয়াৰ আছে সেইকাৰণে আমি হোল স্কোয়াৰ দি ল'লোঁ এতিয়া কি কৰিম 1ৰ লগত 1 ইনটু কৰিলে 1 হয় 2 গুণ 2 হৈ গ'ল প্লাছ এইটো হৈছে ৰুট আছে √3 স্কোয়াৰ √3টো কাটি গ'ল কিমান থাকিলে 3 তলত 2 2 গুণ 4 তাৰমানে আমি যদি বৰ্গ কৰোঁ √3 স্কোয়াৰ মানে কি √3 ইনটু √3 3 হ'ব আৰু 2 2 গুণ 4 মাইনাছ এতিয়া কি √3 ইনটু √3 কিমান হয় 3 আৰু তলত কিমান হয় 2 2 গুণ 4 এটা একদম ইজি এটা সেম এটা কাটি গ'ল কি থাকিলে 2 এটা আমি ক্যান্সেল কৰি দিলে কিমান হ'ব 2 এতিয়া আমি নাম্বাৰ 5টো চাওঁ নাম্বাৰ 3 আৰু 4 তোমালোকে চেষ্টা কৰিবা নোৱাৰিলে কমেন্ট বক্সত জনাবা মই বুজাবলৈ চেষ্টা কৰিম নাম্বাৰ 5টো 5 cos স্কয়াৰ 60 প্লাস 4 sec স্কয়ার 30 মাইনাস 10 স্কয়ার 45 বাই sin স্কয়ার 30 প্লাস cos স্কয়ার 30 আমি তালিকাৰ পৰা মান কেইটা উলিয়াব লাগিব তো 5 আছে প্ৰথমে ইয়াত 5 ইনটু cos 60 ভ্যালু cos 60 ভ্যালু আমি জানো 1/2 স্কয়ার আছে এখানে স্কয়ার দিলো প্লাস 4 ইনটু sec 30 ভ্যালু কিমান sec 30 ভ্যালু 2/√3 আমি স্কয়ার দিলো মাইনাস 10 45 ভ্যালু কিমান 1 1 যেহেতু স্কয়ার আছে স্কয়ার দিলো বাই sin 30 ডিগ্রি ভ্যালু কিমান আমি জানো যে 1/2 যেহেতু স্কয়ার আছে আমি স্কয়ার দিলো প্লাস cos
30 ভ্যালু কিমান √3/2 আমি স্কয়ার দিলো যেহেতু স্কয়ার আছে এতিয়া আমি মানগিলা ওলাব লাগিব তেটো কি হ'ব 5 * 1 স্কয়ার গলে 1 1 * 1 আর 2 দ্বিগুণ কিমান এটো 4 প্লাস 4 ইনটু স্কয়ার গলে 2 স্কয়ার গলে 4 হয় আৰু যেহেতু √3 স্কয়ার গলে √3 * √3 কিমান হ'ব 3 মাইনাস 1 স্কয়ার মানে 1 এটা আমি কি কৰিব লাগিব 1/2 স্কয়ার মানে 1/2 দুগুণ কিমান 4 প্লাস √3 স্কয়ার মানে √3 * √3 কিমান হ'ব যেতিয়া আমি স্কয়ার কৰিম তেতিয়া কিমান হ'ব √3 * √3 কিমান √3 * √3 তাৰমানে 3 গুণ 9 9 গুণ কিমান হ'ব 3 এন √3 যদি আমি বর্গ করি কিমান হয় 3 হয় আমি কিমান বহাম ইয়াত 3 আর 2 স্কয়ার গলে 2 দুগুণ 4 এটা আমি মান কিটা উলিয়াব লাগে এটা কি হ'ব 5 গুণ 5/4 প্লাস 4 গুণ 16/3 মাইনাস 1 তলত কিমান আছে 1/4 প্লাস 3/4 এতিয়া আমি কি কৰিব লাগিব আমি এতিয়া 4 আর 3 লসাগু ললো 4 3 লসাগু কিমান 12 আমি যদি 12 ক 4 হৰণ কৰি কিমান পাম 3 নহয় না 3 লগত 5 পূৰণ কৰি 3 5 গুণ 15 যোগ চিহ্নটো আছে যোগ দিলো আকৌ 12 ক যদি 3 হৰণ কৰি কিমান পাম 3 4 গুণ 12 4 4 ক যদি আমি 16 লগত পূৰণ কৰি কিমান পাম 64 মাইনাস আর ইয়াত 12 গুণ 12 তলত হেদৰে কৰিব লাগিব এতিয়া আমি কি কৰিব লাগিব ইয়াত লখাও কিমান হল তো 4 আছে 4 তে কি হ'ব 1 প্লাস 3 এতিয়া আমি যোগ বিয়োগ কৰিব লাগিব 64 লগত 15 যোগ কৰিলে কিমান হ'ব 4 * 9 আৰু 6 কে 7 তাৰমানে 79 মাইনাস 12/12 আর তলত কিমান আছে 3 কে 4/4 এটা 79 পৰা 12 গলে কিমান 9 পৰা 2 গলে কিমান হ'ব 7 7 পৰা 1 গলে 6/12 আর ইয়াত আমি যদি কাটাকাটি কৰো 4 গুণ 4 ইয়াত কি থাকিলে 1 দেখিও 1 তো সমান কি হ'ব 67/12 থ্যাংকস ফৰ ৱাচিং দ্য ভিডিঅ' ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত বাকী থকা গণিতসমূহ বুজাবলৈ চেষ্টা কৰিম থেংক ইউ